তোমালোকৰ প্ৰথম 1 নম্বৰ প্ৰশ্নত কৈছে ধৰা হওক তুমি অন্ধকাৰ কোঠালিত আছা কোঠালিটোৰ ভিতৰৰ বস্তুবোৰ দেখিবানে কোঠালিৰ বাহিৰৰ বস্তুবোৰ দেখিবানে ব্যাখ্যা কৰা উত্তৰত চোৱা যদি আমি অন্ধকাৰ কোঠালিৰ ভিতৰত থাকোঁ তেতিয়া কোঠালিৰ ভিতৰৰ বস্তুবোৰ দেখা নাপাম কাৰণ আমি বস্তুত এটা পোহৰ প্ৰতিফলিত হ'লে বস্তুটোৱে পোহৰ নিৰ্গত কৰিলে আমি দেখা পাওঁ যেহেতু অন্ধকাৰ কোঠাটোত বস্তুবোৰ পোহৰ প্ৰতিফলিত নকৰে সেইকাৰণে আমি দেখা নাপাম বাহিৰৰ বস্তুবোৰ দেখা পাওঁ কাৰণ বাহিৰত পোহৰ আছে বুলি কৈছে নেক্সট 2 নম্বৰ প্ৰশ্ন নিয়মিত আৰু বিকৃত প্ৰতিফলনৰ পাৰ্থক্যবোৰ লিখা প্ৰতিফলিত সূত্ৰসমূহ বিফল হোৱা বুজায় নেকি উত্তৰটো চোৱা উত্তৰটোত কৈছে নিয়মিত আৰু বিকৃত প্ৰতিফলনৰ পাৰ্থক্যবোৰ হ'ল 1 নম্বৰটো হৈছে নিয়মিত প্ৰতিফলনৰ দাপনৰ দৰে মিহি পৃষ্ঠত হয় আনহাতে বিকৃত প্ৰতিফলন অসমান বা বিষম পৃষ্ঠত হয় 2 নম্বৰত কৈছে প্ৰতিফলন ফলিত ৰশ্মিসমূহ সমান্তৰাল হয় তাৰপিছত আনহাতে বিক্ষিপ্ত প্ৰতিফলন ৰশ্মিসমূহ অসমান্তৰাল হয় বিক্ষিপ্ত প্ৰতিফলনসমূহ সূত্ৰসমূহ বিফল হোৱা নুবুজায় এবাৰ 3 নম্বৰ প্ৰশ্নত কৈছে তলত উল্লেখ কৰা পৃষ্ঠসমূহত পোহৰৰ ৰশ্মি গুচ্ছ আপতিত হ'লে নিয়মিত নে বিক্ষিপ্ত প্ৰতিফলন ঘটিব উল্লেখ কৰা তোমাৰ উত্তৰত যথাৰ্থতা প্ৰতিষ্ঠা কৰা ক নম্বৰত কৈছে চিকচিকীয়া কাঠৰ টেবুল এটা উত্তৰটো হ'ব চিকচিকীয়া কাঠৰ টেবুলত সুষম নিয়মিত প্ৰতিফলন ঘটিব কাৰণ চিকচিকীয়া কাঠৰ টেবুলৰ পৃষ্ঠখন মিহি আৰু খ নম্বৰ কৈছে চক পাউডাৰ উত্তৰটো হ'ব চক পাউডাৰৰ ক্ষেত্ৰত বিষম বা বিক্ষিপ্ত প্ৰতিফলন ঘটিব কাৰণ চক পাউডাৰসমূহ লগ লাগি এখন মিহি পৃষ্ঠৰ সৃষ্টি কৰিব নোৱাৰে গ নম্বৰটোত কৈছে ডাঠ কাগজৰ পৃষ্ঠ উত্তৰটো হ'ব ডাঠ কাগজৰ পৃষ্ঠৰ ক্ষেত্ৰত বিষম বা বিক্ষিপ্ত প্ৰতিফলন ঘটিব কাৰণ ডাঠ কাগজৰ পৃষ্ঠ অসমান এবাৰ ঘ নম্বৰ তিতি থকা মাৰ্বলৰ মজিয়া উত্তৰ তিতি থকা মাৰ্বলৰ মজিয়াত সুষম বা নিয়মিত প্ৰতিফলন ঘটিব কাৰণ তিতি থকা মাৰ্বলৰ পৃষ্ঠ এখন মিহি অং নম্বৰটোত কৈছে দাপনত সদায় সুষম বা নিয়মিত প্ৰতিফলন ঘটিব কাৰণ দাপনৰ পৃষ্ঠখন সমান আৰু মিহি 6 নম্বৰত কৈছে কাগজৰ টুকুৰা উত্তৰটো হৈছে কাগজৰ টুকুৰাৰ ক্ষেত্ৰত বিষম বা প্ৰতিফলন ঘটিব কাৰণ ই মিহি পৃষ্ঠ সৃষ্টি নকৰে আৰু 4 নম্বৰত কৈছে প্ৰতিফলন সূত্ৰসমূহ লিখা উত্তৰটো হৈছে সূত্ৰসমূহ হ'ল এ নম্বৰত হৈছে আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু অবিলম্ব একে সমতলত থাকে আৰু 2 নম্বৰত কৈছে আপতন কোণ প্ৰতিফলন কোণৰ সমান এবাৰ 5 নম্বৰ প্ৰশ্নত আছে আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আপতন বিন্দুত টনা অবিলম্ব এখন সমতলত থাকে বুলি দেখিবলৈ এটা ক্ৰিয়াকলাপ বৰ্ণনা কৰা উত্তৰ এখন বগা কাগজ এখন টেবুলৰ ওপৰত লগাই লোৱা হ'ল এখন ফণীলৈ ফণীখনৰ মধ্যভাগত এটা সৰু বিন্দা ৰাখি বাকীবোৰ বন্ধ কৰি দিয়া হ'ল ফণীখনৰ কাগজৰ ওপৰত লম্বভাৱে ৰখা হ'ল এফালৰ পৰা ফণীখনৰ ফাঁকটোত টৰ্চৰ পোহৰ পেলাই ফণীখন আৰু কাগজখন মিলোৱাৰ পাছত দেখিলোঁ যে বগা কাগজৰ ওপৰত ফণীখনৰ বিপৰীত দিশত পোহৰৰ ৰশ্মি পৰিছে তাৰপিছত পোহৰৰ ৰশ্মিৰ দিশত এখন সমতল দাপন ৰাখিলে ৰশ্মিৰ দাপনখনৰ ঠেকা খাই আন এটা দিশত আঁতৰি যাব ৰশ্মিক আপতিত ৰশ্মি বুলি কোৱা হয় আৰু পৃষ্ঠ ঠেকা খাই অহা ৰশ্মিক প্ৰতিফলিত ৰশ্মি বুলি কোৱা হয় এইবাৰ এখন ডাঠ কাগজ আৰু ব্যৱহাৰ কৰি কিছু অংগ টেবুলৰ কাষৰ পৰা বাহিৰ উলিয়াই ৰখা হ'ল এই কাগজৰ ওলাই থকা অংশত প্ৰসাৰিত হয় প্ৰতিফলিত ৰশ্মি অগ্ৰসৰ হোৱা কাগজৰ অংশটো ভাঁজ কৰা হ'ল কাগজখন এতিয়া পুনৰ আগৰ অৱস্থানলৈ অনা হ'ল কাগজখন সম্পূৰ্ণ মেলি দিলে ই এখন তল বুজাব আৰু দেখিম যে আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অবিলম্ব এখন সমতলত থাকে 6 নম্বৰ প্ৰশ্নত কৈছে
খালী ঠাইবোৰ কৰা। তাৰে ক নম্বৰটোত আছে এখন সমতল দাপোনৰ 1 মিটাৰ সন্মুখত থকা এজন মানুহ তেওঁৰ প্ৰতিবিম্বৰ পৰা 20 মিটাৰ আঁতৰত থকা যেন লাগে। এইটো হ'ব ক নম্বৰ 2 মিটাৰ আঁতৰত থকা যেন লাগে। আৰু খ নম্বৰত কৈছে সমতল দাপোনৰ সন্মুখত যদি তোমাৰ ঢেঁচ কাণ সোঁ হাতেৰে স্পৰ্শ কৰা যেন লাগিব, এইটো হ'ব বাওঁ। চ' উত্তৰটো হ'ব বাওঁ। নেক্সট গ নম্বৰত কৈছে স্নান পোহৰত চালে চকুৰ মণিৰ আকাৰ হ'ব ঢেঁচ, এইটো হ'ব গ নম্বৰটোৰ মানে ডাঙৰ হ'ব। আৰু ঘৰত কৈছে নিশাৰ চৰাইৰ চকুত দণ্ডকৈ শংকু আকৃতিৰ কক ঢেঁচ থাকে, এইটো হ'ব কম থাকে। তাৰপিছত কৈছে 7-8 প্ৰশ্নত শুদ্ধ উত্তৰটো বাছি উলিওৱা। তাৰে ক নম্বৰত কৈছে আপতন কোণ প্ৰতিফলন কোণৰ সমান হ'ব, এইটোৰ উত্তৰ হ'ব অপশ্যন নম্বৰ ক সদায়। 8 নম্বৰ কৈছে সমতল দাপোনক গঠনৰ প্ৰতিবিম্বটো কি হয়, ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ অহত দাপোনৰ পিছফালে আৰু লক্ষ্যবস্তুৰ সমান আকাৰ। 9 নম্বৰ প্ৰশ্নত কৈছে কেতিয়াবা কেলিডস্কোপৰ গঠন বৰ্ণনা কৰা। এটা কেলিডস্কোপৰ গঠন বৰ্ণনা কৰিব দিছে, উত্তৰটো চোৱা। এটা কেলিডস্কোপ সাজিবলৈ 15 সেন্টিমিটাৰ 8 সেন্টিমিটাৰ বহল আয়তাকাৰ পাতল দাপৰ টুকুৰা 3টা লোৱা হ'ল। দাপনৰ টুকুৰা 3টা লগাই এটা প্ৰিজম তৈয়াৰ কৰা হ'ল। ডাঠ চাৰ্টৰ কাগজ বা কাৰ্ডবৰ্ডেৰে বনোৱা চুঙা এটাৰ ভিতৰত প্ৰিজমৰ টুকুৰা লৰচৰ নোহোৱাকৈ ৰখা হ'ল। দাপনৰ প্ৰিজম দুটা চুঙাটো দীঘল হ'ব লাগিব। এতিয়া চুঙাটোৰ দুটা মূৰ সমাজত ফুটা থকা কাৰ্ডবৰ্ড ঢাকনিৰে ঢাকি দিয়া হ'ল যাতে ফুটাটো ভিতৰলৈ চাব পাৰি। ঢাকনিখন মজবুত কৰিবৰ বাবে ঢাকনিখনৰ তলত স্বচ্ছ প্লাষ্টিকৰ টুকুৰা এটা লগাই লোৱা হ'ল। আনহাতে দাপনৰ সজ্জাটো বৰটোবৰ প্ৰিজমৰ টুকুৰাটো চুই থকাকৈ এখন বৃত্তাকাৰ সমতল কাঁচৰ ফলক লগাই লোৱা হ'ল। এই কাগজখনৰ ওপৰত সৰু সৰু ৰঙীন কাঁচৰ টুকুৰা লগাই থোৱা হ'ল। চুঙাটোৰ মূৰটো এখন কাঁচৰ ফলকেৰে বন্ধ কৰি দিয়া হ'ল আৰু ৰঙীন কাঁচৰ টুকুৰা লৰচৰ কৰিবলৈ যথেষ্ট ঠাই থকাটো প্ৰয়োজন। এনেদৰে ডেস্কটপৰ গঠন কৰা হয়। এইখিনি হ'ল ইয়াৰ উত্তৰ। তাৰপিছত 10 নম্বৰ প্ৰশ্নত কৈছে যে মানুহৰ চকুৰ এটা চিহ্নিত চিত্ৰ আঁকা। এইখিনি মানে এইটো হ'ল চিত্ৰ, তোমালোকে কিতাপত আছে ভালকৈ চাই ল'বা। 11 নম্বৰ প্ৰশ্নত কৈছে মিতালীয়ে ক্ৰিয়াকলাপ 16.8টো এটা লেজাৰৰ টৰ্চৰ সহায়ত কৰিব বিচাৰিছিল। তাইৰ শিক্ষকে তেনেকুৱা নকৰিবলৈ পৰামৰ্শ দিলে। শিক্ষকে কিহৰ ভিত্তিত এই পৰামৰ্শ দিলে ব্যাখ্যা কৰিব পাৰিবানে? উত্তৰটো চোৱা। মিতালী ক্ৰিয়াকলাপটো 16.8টো এটা লেজাৰ টৰ্চৰ সহায়ত কৰিব বিচাৰিছিল, কিন্তু শিক্ষকে বাধা দিছিল কাৰণ লেজাৰ টৰ্চৰ পোহৰ সাধাৰণ টৰ্চৰ পোহৰতকৈ যথেষ্ট বেছি। সেইবাবে এই পোহৰ চকুৰ ৰেটিনাৰ বাবে ক্ষতিকাৰক। সেয়েহে লেজাৰ টৰ্চটো চকুত মাৰা অনুচিত। 12 নম্বৰত কৈছে তুমি চকুৰ যত্ন কেনেকৈ ল'বা বুজাই লিখা। উত্তৰটো চোৱা। চকুত ল'বলগীয়া যত্নসমূহ হ'ল 1 নম্বৰত কৈছে চকুৰ কোনো সমস্যা হ'লে চকুৰ বিশেষজ্ঞৰ পৰা পৰামৰ্শ ল'ব লাগিব। যদি পৰামৰ্শ দিয়ে তেন্তে যথোপযুক্ত চশমা ল'ব লাগে। আৰু 2 নম্বৰটোত কৈছে পোহৰৰ অতি কম আৰু অতি বেছি দুয়োটা চকুৰ কাৰণে বেয়া, সেইকাৰণে সাৱধান হ'ব লাগে। তাৰপিছত 3 নম্বৰটো হ'ল সূৰ্য বা আন কোনো তীব্ৰ পোহৰলৈ পোনপটীয়াকৈ চাব নালাগে। এইটো তোমালোকে সকলোৱে জানা। 4 নম্বৰত চকুত কেতিয়াবা হাতেৰে মোহাৰিব নালাগে। চকুত ধূলিকণা সোমালে পৰিষ্কাৰ পানীৰে ধুই দিব লাগে। আৰু 5 নম্বৰত আছে সদায় স্বাভাৱিক দূৰত্বত ৰাখি কিতাপ পঢ়িব লাগে, তেতিয়া চকু ভালে থাকে। 13 নম্বৰ প্ৰশ্ন কৈছে প্ৰতিফলিত ৰশ্মিয়ে যদি আপতিত ৰশ্মিৰ সৈতে 90 ডিগ্ৰী কোণ কৰিলে আপতন কোণৰ মান কিমান হ'ব? চ' ইয়াৰ উত্তৰটো মই মানে আখৰেৰে লিখি দেখুৱাই দিছোঁ। 13 নম্বৰ প্ৰশ্নটো এনেকৈ লিখিবা যে উত্তৰ দিয়া আছে কোণ আই আৰু কোণ আৰ 90 ডিগ্ৰী। গতিকে লিখিবা যে আমি জানো যে আই আৰু আৰ 90 ডিগ্ৰী। চ' কি লিখিবা আই আৰু দুইটা আই যদি বনাই আমি 90 ডিগ্ৰী বনাওঁ, আপতন কোণ আৰু প্ৰতিফলন কোণৰ মান সমান হ'ব। গতিকে ইয়াতে আই আৰু আই মিলি হ'ব দুইটাই, গতিকে সমান 90 ডিগ্ৰী। তাৰে এটা আই ৰাখি যদি আমি 90 ডিগ্ৰী 2ৰে ভাগ কৰোঁ তেনেহ'লে 45 ডিগ্ৰী ওলাব। চ' কি হ'ব যে উত্তৰটোত কৈছে এতেকে আপতন কোণৰ মান হ'ব 45 ডিগ্ৰী। এইখিনি হ'ল ইয়াৰ উত্তৰ। 14 নম্বৰ প্ৰশ্নটো হ'ল 40 চেণ্টিমিটাৰ পাৰ্থক্যত ৰখা দুখন সমান্তৰাল সমতল দাপোনৰ মাজত এডাল মম ৰাখিলে মমডালৰ প্ৰতিবিম্ব সংখ্যা কিমান হ'ব? উত্তৰটো হ'ল
40 সেণ্টিমিটাৰ আঁতৰত ৰখা দুখন সমান্তৰাল সমতল দাৰ মাজত এডাল মম ৰাখিলে মমডালৰ প্ৰতিবিম্ব সংখ্যা হ'ব অহংখ। 15 নম্বৰ প্ৰশ্ন, দুখন দাপোন সমকোণত ৰখা হৈছে। চিত্ৰটোত দেখুওৱা হৈছে 16.9। চিত্ৰটোত দেখুওৱাৰ দৰে এটা পোহৰৰ ৰশ্মি এখন দাপোনত 30 ডিগ্ৰী কোণ কৰি আপতিত হৈছে। এতিয়া দ্বিতীয়খন দাপোনৰ দ্বাৰা পৰা প্ৰতিফলিত হোৱা ৰশ্মি অংকন কৰা। এতিয়া আমি অংকন কৰিম। এইটো হ'ল 15 নম্বৰ প্ৰশ্নৰ উত্তৰ। এইটো এটা মানে কি কৰিবা, এনেকৈ দাপোনটো অঁকাই ল'বা। এইটো হ'ল 90 ডিগ্ৰী আৰু ইয়াৰ মাজৰ পৰা ইয়াৰ মাজলৈ টানি ল'বা, ইফালে টানি ল'বা। এইটো মানে ৰশ্মি আৰু এইটো এটা ইফালে দিবা তীৰ চিহ্নৰ নিচিনা। চ' এইটো ইয়াৰ মাজৰ পৰা ইফালে ইয়াৰ মানে বিন্দুলৈকে টানিবা এনেকৈ। আৰু এইটো হ'ব 60 ডিগ্ৰী, এইটো হ'ব 60 ডিগ্ৰী, এইটো হ'ব 30 ডিগ্ৰী আৰু ইফালে 30 ইফালে 30। গতিকে আৰু এইটো হৈছে প্ৰতিফলিত ৰশ্মি। এইখিনি মানে এনেকৈ চিত্ৰ আঁকি দিবা। এইটো চিত্ৰ যিটো আছিল প্ৰতিফলিত ৰশ্মি। 16 নম্বৰ প্ৰশ্নত কৈছে চিত্ৰ 16.20 দেখুওৱাৰ দৰে এখন সমতল দাপোনৰ এমূৰে এই স্থানত প্ৰজ্ঞানে থিয় হৈ আছে। সেই দাপোনত নিজকে দেখা পাবনে? চ' ইয়াৰ উত্তৰ আমি উলিয়াব লাগিব। আৰু কৈছে তদুপৰি পি কিউ আৰু স্থান দেখা পাবনে? এতিয়া উত্তৰ চোৱা। 16 নম্বৰ প্ৰশ্নৰ উত্তৰটোত কৈছে সি দাপোনত নিজকে দেখা নাপায়। সি পি স্থানত থকা, যেনে কৈছে পি স্থানত থকা কোনো লক্ষ্যবস্তুৰ প্ৰতিবিম্ব দেখা পাব, কিন্তু কিউ আৰু আৰৰ কথা কৈছে। কিউ আৰু আৰ স্থানত থকা কোনো লক্ষ্যবস্তুৰ প্ৰতিবিম্ব দেখা নাপায়। এইটো হ'ল তোমালোকৰ সেই চিত্ৰটো। এইটো হ'ল চিত্ৰ, মানে পি বস্তু দেখা পাব, কিন্তু আকৌ কৈছে কিউ আৰু আৰ স্থানত থকা কোনো লক্ষ্য বস্তু দেখা নাপায়। এনেকৈ চিত্ৰটো অঁকাই ল'বা। ইয়াৰ হ'ল উত্তৰ। 17 নম্বৰ প্ৰশ্নটো হৈছে সমতল দাপোনৰ সন্মুখত এই স্থানত কোনো লক্ষ্যবস্তুৰ প্ৰতিবিম্বৰ অৱস্থান উলিওৱা। ক নম্বৰটোত আছিল। আৰু খ নম্বৰ কৈছে পি অৱস্থানত ৰৈ থকা প্ৰতিবিম্ব দেখা পাবনে? গ নম্বৰ বৈজ্ঞানিক চি অৱস্থানত ৰৈ থকা এই প্ৰতিবিম্ব দেখা পাবনে? আৰু খ নম্বৰটোত কৈছে প্ৰহেলিকাই বি স্থানৰ পৰা চি স্থানলৈ আহিলে এৰ প্ৰতিবিম্ব অৱস্থান কি হ'ব? এতিয়া উত্তৰ চোৱা। এইটো হ'ল 17 নম্বৰ ক নম্বৰটোৰ উত্তৰ। বিন্দু চোৱা, এইটো বি বিন্দু, এইটো চি বিন্দু আৰু এইটো এ ডেছ হৈছে। গতিকে তোমালোকৰ দিয়া আছিল এইটো সম্ভৱতঃ এ। গতিকে এইটো এ প্ৰতিবিম্ব। আৰু যিটো খ নম্বৰৰ উত্তৰ আছিল, খ নম্বৰ উত্তৰত কৈছে চোৱা, খ নম্বৰ যে প্ৰশ্ন আছিল সেইটো পাব বুলি কৈছে আৰু গ নম্বৰটোও পাব। আৰু ঘ কৈছে এৰ প্ৰতিবিম্ব অৱস্থানৰ কোনো সলনি নহয়। এইখিনি উত্তৰ।